জুবিন দাৰ অনুৰাগী হিচাপে মোৰ ফালৰ পৰা দুটামান মন্তব্য। জুবিন দা, আপুনি অকল আমাৰ অসমৰ বাসীৰ বাবেই বা অসমৰ মানুহবিলাকৰ বাবেই প্ৰিয় নাছিল। আপুনি সকলো প্ৰাণীবিলাকৰ বাবে প্ৰিয় আছিল। যোৱাকালিৰ যে সেইজাক বৰষুণ, সেই বৰষুণ জাকেও আচলতে কৈ গৈছিল যে আপুনি প্ৰকৃতিক ভাল পাইছিল, প্ৰকৃতিয়েও আপোনাক বহুত ভাল পায়। আপুনি জীৱ-জন্তু সকলো প্ৰাণীকেই ভাল পাইছিল। ইয়াত সকলো জীৱ-জন্তু আপোনাক ভাল পায়। এয়াই সমগ্ৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা ভিডিঅ' পষ্ট কৰিছে। মৰমৰ জুবিন দা, এটা নামেই যথেষ্ট আছিল অনুভৱ জন্মাবলৈ মানুহৰ হৃদয়ত। আপোনাৰ গান, কণ্ঠ আৰু হৃদয়ৰ উষ্ণতা সকলোৰে মাজতে আপুনি আমাক আপোন কৰি পেলাইছিল। অসমৰ সুখ বা ভাৰতবৰ্ষত বা বিদেশত য'তেই নহওক লাগে, জুবিন দাৰ নাম জিলিকি উঠিছিল। তাতেই ভালপোৱা আৰু শ্ৰদ্ধাৰ সোঁত বহি যোৱাটো আচলতে স্বাভাৱিক হৈ পৰিছিল। জুবিন দা আচলতে গাঁৱৰ ল'ৰা হৈও এজন সাধাৰণ যুৱক হৈও সংগীতক লগত লৈ এই পৃথিৱীৰ মাজত আপোন ঠাই বনাই পেলাইছিল। সেয়ে আপোনাৰ বাবে ভাষাই বাধা নাছিল, অঞ্চলো বাধা নাছিল। সকলো ভাষাতেই, সকলো জনজাতিৰ মাজত, সকলো হৃদয়তে জুবিন দা আছিল আৰু আজিও আছে বা চিৰদিনলৈ সদায় থাকিব। আজিও সকলোৰ মুখে মুখে এটাই আচলতে কথা যে চবেই ভাল পাইছিলোঁ, আমি সকলোৱে ভাল পাইছিলোঁ জুবিন দাক। এনেদৰে এৰি যাব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এই ভাল পোৱা, এই মৰমেই তেওঁ আচলতে অনন্ত কাললৈ অমৰ কৰি ৰাখিব, চিৰদিনলৈ। ধন্যবাদ।